গাইছ আজি মই এটা সাধু শুনাম। সাধুটো মই নামটো নকওঁ, মই সাজি ক'ম। এতিয়া মই সাধুটো ষ্টাৰ্ট কৰোঁ। এখন গাঁৱত 5জনী ছোৱালী আছিলে। এজনীৰ নাম মীনা, এজনীৰ নাম শ্ৰিয়া, এজনীৰ নাম ৰবিনা, এজনীৰ নাম শ্ৰিয়াক্ষী, এজনীৰ নাম মীনাক্ষী। তেহেঁত 5জনী বন্ধুৱে এদিনাখন এখন টাউনলৈ গ'ল। টাউনখনত ঢেৰ দামী বস্তু আছিলে। তেহেঁতৰ আচলতে ভোক লাগিছিল। তেহেঁতৰ ভোক লাগি পেলাই তেহেঁতৰ পেটটো কুকুৱাই আছিল আৰু তেতিয়াতে তাত ঢেৰ পইচা হেৰি হ'ল। পইচাখিনি তেহেঁতি পাই ভাবিলে যে কাৰোবাৰ পইচা পৰি গ'ল। তাৰপিছত তেহেঁতি যাকে তাকে সুধিলে কিন্তু নাপালে। বাকীটো সাধু মোৰ লিংকত চাই ল'ব। বাই বাই।